ধামকো ত্যাগ কৰি যোগীৰ হৃদয়কো ত্যাগ কৰি জগতৰ হৰি সেই স্থানত আহি কি হয় বিৰাজমান হয় হে একান্ত ভকত সবে নির্গুণ কৃষ্ণর গুণ ও গাঁও এখনা বসিয়া যথাত হে বৈকুণ্ঠকো পৰিহৰি যোগী ৰহি দয়ৰি ও থাকা হৰি সাক্ষাতে তো যোগীৰ হৃদয়ত কৃষ্ণ থাকে বোলে কিয় যোগীৰ হৃদয়েদি কৃষ্ণ যাব নোৱাৰে বৈকুণ্ঠ ধামত সৰ্বদা কৃষ্ণ বিৰাজমান হৈ থাকে বোলে কিয় বৈকুণ্ঠ ধামখনেই কৃষ্ণ এই ধাম তেওঁ ত্যাগ কৰিব নোৱাৰে আৰু দেৱঋষি নাৰদক কৃষ্ণই কৈছে বোলে কি যোগীৰ হৃদয় আৰু বৈকুণ্ঠ ধাম এই দুটা বস্তুক মই ত্যাগ কৰিবলৈ বাধ্য হওঁ বোলে কিয় যেতিয়া মোৰ ভকতে মোৰ গুণ কীৰ্তন আৰু যশৰ চৈতন্য প্ৰকাশ কৰে মই তাত গৈ বিৰাজমান হওঁ গতিকে আজি ভগৱন্ত কৃষ্ণ ইয়াত বিৰাজমান হৈছে এই পুণ্য স্থানত আহি ভগৱন্ত কৃষ্ণৰ চৰণত সেৱা কৰাৰ যি পুণ্য ভাগ এয়া এদিনৰ নহয় বছৰৰ নহয় এটা জনমৰ নহয় কোটি কোটি জনমৰ সঞ্চিত পুণ্যৰ ফল ভাগৱত শাস্ত্ৰই কৈছে যিজনৰ লগত অসংখ্যাত পুণ্যৰ ভাগ আছে তেওঁহে কৃষ্ণ কথা শ্ৰৱণ কীৰ্তন কৰিবৰ কাৰণে ভগৱান কৃষ্ণৰ কৃপা লাভ কৰে গতিকে সেই কৃপালু গুৰুমূৰ্তি বাপ বান্ধৱ সমস্ত মধুপুৰৰ আইসকলৰ এয়া অতি আধ্যাত্মিক প্ৰয়াস প্ৰতি বৰ্ষজুৰি ভাগৱতৰ পাঠ আৰু পৰ্যালোচনাৰে ভগৱান কৃষ্ণৰ চৰণ সেৱাৰ এক কৰ্মসূচকভাৱে কৰি অহা ধাৰাবাহিক অনুষ্ঠান হয় বাৰু কি বছৰ এইটো তৃতীয় বৰ্ষত ভৰি দিছে গতিকে আপোনালোকৰ এই অনুষ্ঠান ভাগ বিৰামহীনভাৱে তৃতীয় বৰ্ষলৈকে চলিছে যে ভগৱন্ত কৃষ্ণই আপোনালোকক ইয়াতকৈ আৰু কি ডাঙৰ কৃপা কৰিব নহয় নে বাৰু ভগৱন্তৰ চৰণ সেৱাৰ অনুষ্ঠান বুলি ক'লেই ইয়াৰ ভগৱন্তৰ কৃপা দৃষ্টি বা তেওঁৰ অমৃত দৃষ্টি গতিকে আমি আপোনাক ভকত বৈষ্ণৱ উদ্যোক্তা সমস্তজনৰ চৰণত সেৱা জনাইছোঁ দশম স্কন্ধ ভাগৱত ভগৱন্তৰ মুখপদ্ম যিখন মুখপদ্ম ভগৱান কৃষ্ণৰ যি বাক্য ৰাখিলে বেদ হয় যি গীত গালে গীতা হয় যাৰ ভক্তিৰ ৰহস্য তত্ত্ব প্ৰকাশ হ'লে ভাগৱত হয় সেইজন ভগৱান কৃষ্ণৰ জন্ম কৰ্ম লীলাৰ চৰিত্ৰ হ'ল ভাগৱতৰ দশম স্কন্ধ এই দশম স্কন্ধত ভগৱান কৃষ্ণই জন্ম হৈ প্ৰথম এক অসুৰক বধ কৰিছে ৰাম অৱতাৰত ভগৱান কৃষ্ণই প্ৰথম বধ কৰা অসুৰ কি আছিলে স্ত্ৰী আছিলে আৰু কৃষ্ণ অৱতাৰত ভগৱান কৃষ্ণই বধ কৰা অসুৰ কি আছিলে প্ৰথম স্ত্ৰী আছিলে ৰামে প্ৰথম বধ কৰিছে তাৰকাক সিদ্ধাশ্ৰমলৈ যাত্ৰা কৰোঁতে ৰাস্তাত যেতিয়া বাধা দিছিলে আৰু কৃষ্ণ অৱতাৰত ভগৱান কৃষ্ণই জন্ম হোৱাৰ কেইদিনমান পাছতে বা বধ কৰিছে কাক পুতনা ৰাম অৱতাৰত তাৰকাক আৰু কৃষ্ণ অৱতাৰত পুতনাক ভগৱান কৃষ্ণই বধ কৰি লৈছে মানে এই আখুৰি বস্তুবিলাকক যেতিয়ালৈকে কৃষ্ণই বধ কৰি নল'ব দশম স্কন্ধত কৃষ্ণই গোপীৰ লগত ৰাসক্ৰিয়া কৰিবলৈ অসুবিধা পাব হয়নে বাৰু ৰাসক্ৰিয়া কৰাৰ আগত শৰতৰ পূৰ্ণিমা ৰচনা কৰাৰ আগত ভগৱান কৃষ্ণই পুতনা চক্ৰবাত অঘাসুৰ বকাসুৰ বোমাসুৰ এই সমস্ত অসুৰবিলাকক কি কৰিছে বধ কৰি লৈছে এইবিলাক অসুৰ বাহিৰত নাই আমাৰ ভিতৰত আছে এই ভিতৰত থকা অসুৰবিলাকক বধ কৰিবলৈ কৃষ্ণ লাগিব আমাৰ শক্তি সামৰ্থ্য নাই এইবিলাক অসুৰক বধ কৰিবলৈ বোলে কিয় পুতনা আমাৰ জিভাত আছে এই লোভে পুতনা
হয়নে ভক্তি নহলে ঈশ্বৰ পৰিচয় নহলে জীৱনৰ কিমান মূল্য আছে তাক অনুভৱ কৰিব নোৱাৰিলে হয় নহয় মানুহে খাই খাই মৰি যাব তথাপিতো চেতনা নাই হয়নে বাৰু খাওঁতে খাওঁতে মৃত্যুৱে হৈ যাবগে তথাপিতো চেতনা নাই হয় নে নহয় এই জিভাত বহুৱাই থৈছে এই লোভৰ পুতনাজনীক তাই কাইটো প্ৰথম বৰ সুন্দৰ আছিলে সুন্দৰী আছিলে কৃষ্ণক কোলাত লৈ যেতিয়া স্তনপান কৰাবলৈ ললে হয় তেতিয়া ভয়ানক এজনী ৰাক্ষসী হৈ গ'ল হয় নে নহয় প্ৰথম টেষ্ট কৰিছিলে তাৰপাছত ঘোৰ মদাহী হৈ গ'ল তত্ত্ব অৰ্থৰ কথাটো সত্যনে বাৰু গতিকে এই জিভাত বহি থকা পুতনাৰূপী লোভ এই জীৱনৰ মায়াময় বিকাৰবিলাকক বিনাশ কৰিবলৈ হয় আমাৰ হাতত শক্তি সমৰ্থ নাই ভগৱান কৃষ্ণৰ চৰণত কি আছে অংকুশ নামৰ এপাত অস্ত্ৰ আছে ভগৱান কৃষ্ণৰ চৰণত অংকুশ নামৰ এপাত অস্ত্ৰ আছে হাকুটা অস্ত্ৰ এপাত আছে অংকুশ ধ্ৰজ ব্ৰজ জব অংকুশ পদ্ম এই অংকুশ নামৰ যিপাত অস্ত্ৰ এই অস্ত্ৰপাত কাৰ জানে এই অস্ত্ৰপাত শিৱৰ এই শিৱই যে আহি স্তুতি কৰিছিলে শিৱই স্তুতি কৰাৰ কাৰণে চৰণত মই তোমাক ধাৰণ কৰিম বোলে কি কৰি যি আত্মসংগম যি আত্মসাধনা জগতক জড় কৰি মোক চৈতন্য কৰি সদায় হৃদয়ত মোৰ লগত এক হৈ থকাৰ তোমাৰ যি ৰহস্য ভগতি এই ৰহস্য ভগতিক মই অংকুশ ৰূপেৰে মোৰ চৰণত স্থান দিম বোলে কিয় তুমি মোৰ অংশ জীৱ এই জীৱক মই ভাল পাওঁ জীৱৰ তত্ত্বই হ'ল শিৱ যেতিয়ালৈকে শিৱৰ স্বৰূপক উপলব্ধি নহ'ব তেতিয়ালৈকে আমাৰ আত্মসংগম নাহিব সেইটো কাৰণে কিছুমানে দেখিলে খাই দিয়ে কিছুমানৰ দেখাৰ লগে লগে কি হয় খাবলৈ মন নোযোৱা হয় এই অংকুশ ৰূপী আত্মসংগমৰ শিকলি যদিহে হৃদয়ত ভগৱান কৃষ্ণই ধাৰণ কৰি থৈছে তেতিয়াহ'লে অনিষ্ট হোৱাটো খাবলৈ কেতিয়াও মন নেযাব এইটো কাৰণে বাস্তৱ ঈশ্বৰ দৃষ্টিটো আমাক ভাগৱত শাস্ত্ৰই দেখুৱাব বিচাৰিছে জন্মসূত্ৰে আমাৰ লগত লাগি অহা এই লোভৰূপী পুতনাক আমি বধ কৰিব লাগিব যি টি বাক্য ৰাখিলে নহ'ব চঞ্চল বাক্য আমি পাতিব নালাগিব আমাৰ বাক্যত থাকিব লাগিব ভগৱান কৃষ্ণৰ গুণযশ আৰু লীলাৰ চৰিত্ৰ এই গমন গম্ভীৰ এই বচন গম্ভীৰ এই গম্ভীৰ নাভি কমল এহি গম্ভীৰ এ স্মৰণে কৃষ্ণৰ অমিলয় মহা মংগল কৃষ্ণক ভজিলে গমন গম্ভীৰ হয় বোলে কি ভকতে সদায় সংগমত চলিব লাগিব নহ'লে কি হ'ব নহ'লে ভকতি নষ্ট হ'ব হয়নে বাৰু সেইটো কাৰণে গমন গম্ভীৰ বচন গম্ভীৰ কেতিয়া হয় যেতিয়া কৃষ্ণৰ কৃপা লাভ কৰিব পৰা যাব ভকতে কেতিয়াও চঞ্চল বাক্য নাৰাখে ভকতে কেতিয়াও সংসাৰী কথা পাতি সময় নষ্ট নকৰে ভগৱান কৃষ্ণৰ গুণগান আৰু তেওঁ যশ লীলাৰ তত্ত্ব ভকতে সদায় শ্ৰৱণ কীৰ্তন কৰিবলৈ ইচ্ছা কৰে সেইটো কাৰণে কৃষ্ণই বধ কৰা অসুৰবিলাকৰ তত্ত্বটো ভাগৱত কথা শ্ৰৱণ কীৰ্তনৰ দ্বাৰা আমি অনুভৱ কৰিব লাগিব পুতনা আমাৰ জিভাত বহি আছে এই পুতনাই আমাক কি খুৱাব বিচাৰে সদায় কালকুট খুৱাব বিচাৰে বিষ খুৱাব বিচাৰে সেইটো কাৰণে ভগৱান কৃষ্ণক বিষ পান কৰাইছিলে কৃষ্ণই কি কৰিলে তাইৰ লগত থকা বিষখিনি শোষণ কৰি লৈ আহিলে নহয়নে বাৰু কৃষ্ণ মানে হ'ল অমৃত যেতিয়ালৈকে কৃষ্ণ অমৃত পান কৰিবলৈ নাপাব তেতিয়ালৈকে পুতনাৰ আকাৰটো ডাঙৰ হৈ হৈ গৈ থাকিব অঘাসুৰ অঘ মানে কি? অঘ মানে পাপ।
এই অঘৰূপী পাপে এটা অসুৰৰ ৰূপ লয় ক'ত হয় আমাৰ হৃদয়ত এইটো কাৰণে পাপ কৰোঁতে বৰ ভাল লাগে পাপ কৰোঁতে বৰ আনন্দ লাগে হয়নে হয় পাপ কৰি কৰি কি হৈ যাওঁ হয় আমি পাপৰ গহ্বৰত সোমাই যাওঁ হয়নে নহয় হয় মুখখন আকাশলৈকে মেলি এই পাপে আমাৰ কাৰণে এটা সিন্দুৰীয়া ৰাস্তা বনাই থৈছে এই ৰাস্তাৰে গৈ থাকোঁতে থাকোঁতে যেতিয়া মাছ পামগে ইফালেও অন্তহীন বাধা সিফালেও অন্তহীন বাধা মাজত পৰি কক পকাই থাকিব লগা হয় হয়নে বাৰু এই চক্ৰবাদ চক্ৰ মানে হ'ল কাল চক্ৰ মানে হ'ল সময় বাট মানে হ'ল দুখ কষ্ট যন্ত্ৰণা আৰু বিকাৰ সময়ক যদি সঠিকভাৱে প্ৰয়োগ নকৰে সময়ৰ কাম যদি সময়ত নকৰে সময়ৰ সিদ্ধান্ত যদি সঠিককৈ লোৱা নহয় তেতিয়াহ'লে আমি চক্ৰবাদৰূপী এই পাপৰ মুখত সোমাই সোমাই গৈ আছোঁ ভগৱান কৃষ্ণই কি কৰিলে চক্ৰবাদৰ সমস্ত দেহেই ছেদন কৰি দিলে চক্ৰবাদৰ গৰ্ভত সোমাই কৃষ্ণই বিৰাট ৰূপ ধাৰণ কৰি চক্ৰবাদক ফালি চিৰি থান দান কৰি দিলে কৃষ্ণ মানে সত্যৰ স্বৰূপ কৃষ্ণ মানে সত্য শুদ্ধ সনাতন কৃষ্ণ মানে সদায় পুণ্যময় আনন্দময় সেইটো কাৰণে মাধৱ মহাপুৰুষে ঘোষাত কৃষ্ণৰ স্বৰূপটো কি বুলি কৈছে অ হে কৃষ্ণ তুমি মাত্ৰ চৈতন্য স্বৰূপ নিত্য অসত্য শুদ্ধ জ্ঞান অখণ্ডিত ৰজতে কয়তো তোমাৰ বিনোদ ৰূপ অচৰাচৰ মায়াৰে কল্পিত কৃষ্ণৰ ৰূপটো মায়াৰ কল্পনা কৃষ্ণৰ তত্ত্বটোহে সত্য বোলে কি হে কৃষ্ণ তুমি মাত্ৰ বোলে কি মোৰ দেহৰ সমস্ত চেতনা শক্তিটোৱেই তুমি চৈতন্য স্বৰূপ বোলে কি নিত্য এই জগতৰ সেউজীয়াখিনি তুমি তাত থকাৰ কাৰণে জগত সেউজীয়া হৈ আছে বোলে কিয় তোমাৰ সেউজীয়াখিনিয়ে শুদ্ধ বস্তু বাকীখিনি গোটেইখিনি কি অশুদ্ধ বস্তু সেইটো কাৰণে হে কৃষ্ণ তুমি মাত্ৰ চৈতন্য স্বৰূপ নিত্য সত্য আৰু শুদ্ধ ভগৱান কৃষ্ণ মানে কি সত্য আৰু ভগৱান কৃষ্ণ মানে কি শুদ্ধ আৰু যতেকে এইটো তোমাৰ বিনোদ ৰূপ তোমাৰ বাঁহী বজাই থকা ৰূপটো হয়নে তোমাৰ বাঁহী বজাই থকা ৰূপটো বা তুমি চাৰি অস্ত্ৰ ধৰি থকা ৰূপটো তোমাৰ ইয়াত বিষ্ণুৰ মায়া তুমি কি তুমি সমস্তকে থকা সত্য তত্ত্ব সেইটো কাৰণে আমাৰ লগত সত্য কৃষ্ণই আমাক প্ৰতিপালন কৰি আত্মাৰ ৰূপত আছে যিদিনাখন তেওঁ ইয়াৰ পৰা বিদায় ল'ব সেইদিনাখন আমাক কোনেও আৰু চুবলৈ চাবলৈ নাহে হয়নে বাৰু গতিকে সেয়াই হ'ল কৃষ্ণৰ চৈতন্য শক্তি এই কৃষ্ণৰ চৈতন্য শক্তিক আমি হৃদয়ত উপলব্ধি কৰি ভগৱান কৃষ্ণ যদি আমাৰ লগত আছে আমি আনক হিংসা পৰ চৰ্চা পৰ নিন্দা বেয়া কাম বেয়া চিন্তা আৰু বেয়া ভাৱ এইবিলাক যদি আমাৰ লগত ৰাখো ভিতৰত থকা কৃষ্ণই কান্দি থাকিব লাগিবনে নালাগে বাৰু গতিকে কৃষ্ণই সদায় হাঁহিব বিচাৰে কৃষ্ণই সকলোকে হঁহুৱাব বিচাৰে এইটো কাৰণে হাঁহিব বিচৰা কৃষ্ণই যিবিলাক বিকাৰৰ কাৰণে কৃষ্ণই কান্দিব লগা হয় সেইবিলাককে ভাগৱতৰ 10ম স্কন্ধত প্ৰথমতে কি কৰিছে বধ কৰি লৈছে এই পুতনা মানে হ'ল লোভ চক্ৰবাদ মানে হ'ল কি জীৱনৰ বেয়া বিষাক্ত ভাৱনাবিলাক আনৰ প্ৰতি হিংসা দেশ ঘৃণা তৃষ্ণা এইবিলাক কি এইবিলাক চক্ৰবাদ এইবিলাকে আমাক গলত চেপি মাৰিব খোজে গতিকে আধ্যাত্মিক দৃষ্টিৰে ঈশ্বৰ দৃষ্টিৰে ভাগৱতৰ তত্ত্বকথাৰ চৈতন্য স্বৰূপৰ আমাৰ বোধ হ'ব লাগিব সেইটো কাৰণে কৃষ্ণই কি কৰিছে তোমাৰ লগত মই আত্মা কৃষ্ণ হৈ আছো কিন্তু তোমাৰ লগত
মই আখুৰি বৃত্তিবিলাক অজ্ঞান বশত দি পঠিয়াইছোঁ মোক স্মৰণ কৰি মোক উপাসনা কৰি মোৰ সত্য স্বৰূপক উপলব্ধি কৰি এই বিকাৰযুক্ত বস্তুবিলাকক তুমি কি কৰা তোমাৰ পৰা আঁতৰ কৰা সেইটো কাৰণে অসুৰবিলাক বধ হোৱাৰ পাছত ভগৱান কৃষ্ণই বৃন্দাবন ৰচনা কৰিছে এই বৃন্দাবন মানে হ'ল আনন্দ ধাম বৃন্দাবনৰ তিনতৰু লতিকা প্ৰতিটো বস্তুৱেই কৃষ্ণ কৃষ্ণ বুলি সদায় কৈ থাকিব পাৰে কিমান মহিমা আছে আমি মুখেৰেও কৃষ্ণ বুলি ক'ব নোৱাৰো ভগতৰ সং নাপালে সময় নাই বৃন্দাবনৰ তিন তৰু লতিকা যমুনা সমস্তই কেৱল কৃষ্ণ কৃষ্ণ কৈ থাকে কিয় সেয়াই বৃন্দাবন য'ত কৃষ্ণই শৰতৰ পূৰ্ণিমাত চৈতন্য ঈশ্বৰ কৃষ্ণই পৰমাত্মা পৰম তত্ত্ব ঈশ্বৰে গোপীৰ হাতত ধৰি ৰাস ক্ৰিয়া কৰি দেখুৱাব হয়নে বাৰু কৃষ্ণৰ তত্ত্বটো ইমান গভীৰ ইমান ৰহস্যময় ইমান গৃহতত্ত্ব যে নাম স্মৰণ কৰি আমি নিজক শুদ্ধ কৰাৰ বাহিৰে তেওঁৰ তত্ত্ববোধৰ পৰিচয় লৈ আমি কেতিয়াও শুদ্ধ হ'ব নোৱাৰো এইটো কাৰণে কৃষ্ণৰ তত্ত্ব প্ৰথম যদি আমি স্মৰণ কৰিবলৈ হয় তেতিয়াহ'লে কি কৰিব লাগিব অনুশীলন কৰিব লাগিব ইংৰাজীত আমি কওঁ এক্সাৰচাইজ বুলি হয়নে কৃষ্ণৰ তত্ত্বক প্ৰথম অনুশীলন ক'ত হৈছিলে কৃষ্ণৰ তত্ত্ব কংসৰ কাৰাগাৰত হাত আৰু ভৰিত শিকলি লগাই থকাৰ কাৰণে কষ্ট পাই ঈশ্বৰক মাতিছিলে বসুদেৱ আৰু দৈৱকীয়ে গতিকে জীৱনৰ কষ্টটো ঈশ্বৰ প্ৰাপ্তিৰ এটা উপায় দুখ কষ্ট নাপালে ভগৱানক আমি স্মৰণ কৰিবলৈ আমাৰ স্মৰণেই নহয় সেইটো কাৰণে কৃষ্ণ তত্ত্বৰ অনুশীলনটো জীৱনৰ দুখ কষ্ট মাজৰ পৰা আৰম্ভ হয় এই অনুশীলন যেতিয়া কৰিব অনুশীলন কি হয় অনুশীলন কৰি থাকিলে সি অভ্যাস হয় গতিকে কংসৰ কাৰাগাৰ আৰু মথুৰা কৃষ্ণ তত্ত্বৰ অনুশীলন এই অনুশীলন যেতিয়া অভ্যাস হ'ব যমুনা পাৰ হৈ কৃষ্ণ বস্তু প্ৰৱেশ হ'ব ক'ত গোকুল ধামত এই গোকুল ধামত কৃষ্ণৰ প্ৰৱেশ মানে অনুশীলনটো অভ্যাসত পৰিণত হৈ গ'ল এই অভ্যাসটো এদিন স্বভাৱ হ'ব কেনেকে স্বভাৱ হ'ব কৃষ্ণই মাখন চুৰ কৰিব ক'ত গোপীৰ গৃহত কৃষ্ণই চিত চুৰ কৰিব ক'ত যমুনাত স্নান কৰোঁতে হয়নে অনুশীলন অভ্যাস গোকুল ধাম হয়নে স্বভাৱ কি স্বভাৱ হ'ল গোকুলৰ গোপী আৰু কৃষ্ণৰ মাজত আনন্দময় ক্ৰিয়া গোপীয়ে দধি মুঠে কাৰ কাৰণে কৃষ্ণৰ কাৰণে গোপীয়ে লৌনু বনাই কাৰ কাৰণে ৰাম কৃষ্ণৰ কাৰণে হয়নে এগৰাকী গোপীৰ কাহিনীটো ক'লে অকণমান কথাটো বেছি স্পষ্ট হ'ব এগৰাকী গোপীয়ে গাখীৰ খীৰাই আনিছে গাই দোহন কৰি আনিছে গাই দোহন কৰি আনি ভিতৰ পোৱাই নাই আধা ৰাস্তাতে কৃষ্ণই কৈছে হে ৰাবৰ পিয়াহ লাগিছে তুমি মোক অকণমান গাখীৰ দিয়া মই খাওঁ কৃষ্ণই কি কৰিছে কৃষ্ণই হাত দুটা কাজলি পাতি মুখত লগাই দিছে আৰু গোপীয়ে কণীটোৰ পৰা গাখীৰ ঢালি দিছে আৰু চকু মেলি চাই দেখিছে কৃষ্ণ নাই গাখীৰ গোটেইখিনি মাটিতে পৰিলে কৃষ্ণই ক'লে যে মোৰ পিয়াহ লাগিছে মোক অকণমান দুগ্ধ পান কৰোৱা গাখীৰ বাকি দিলে কৃষ্ণৰ মুখত হাত পাতি ল'লে আৰু যেতিয়া গাখীৰ দি শেষ কৰি গোপীয়ে চাইছে কৃষ্ণ নাই গাখীৰ গোটেইখিনি মাটিত পৰি আছে তেতিয়া ক'লে হেৰৌ কৃষ্ণ তই মোক পাগল কৰিবি তই গাখীৰ খাবলৈ বিচাৰি হাতটো কিয় আঁতৰাই দিলি
দুৱাৰ মুখলে কৃষ্ণক গালি পাৰি যেতিয়া গৈ আছে, গোপীৰ হাতত ধৰি কৃষ্ণই কৈছে, গাখীৰ খাম বুলি ক'লা, মই বুলি তুমি গোটেইখিনি মাটিতে ঢালিলা। এনেকে নহ'ব, মোক অকণমান ক্ষীৰ ৰান্ধি দিয়া। কি বনাই দিবলৈ ক'লে? ক্ষীৰ বনাই দিব লাগে। এই কেঁচা গাখীৰবোৰ তুমি মোক খুৱাম বুলি ক'লা, মই হাত পাতিলো, তুমি মোক নেদেখি মাটিতে পেলালা, গতিকে মোক অকণমান ক্ষীৰ বনাই দিয়া। গোপীয়ে কৈছে, মোৰ সংসাৰ নাথাকিব, মই শাহু শহুৰ সকলোকে সেৱা সৎকাৰ কৰিব লাগে, তোৰ লগত মই এতিয়া লাগি থাকিব নোৱাৰো। নন্দৰ গৃহত 9 লাখ গাই আছে, ইমানখিনি দুগ্ধ আছে, তই সেয়া খাগে যা। কৃষ্ণই আচলটোত ধৰি কৈছে, মই কিন্তু আচল ফালি দিম যদি তুমি মোক অকণমান ক্ষীৰ ৰান্ধি নিদিয়া। গোপীগৰাকীয়ে উপায় নাপায় কি কৰিলে, সকলো কাম বাদ দি কৃষ্ণলৈ ক্ষীৰ বনালে। ধুনীয়াকৈ সজাই পৰাই আনি কৃষ্ণক হাতত ধৰি বহুৱাই ল'লে আৰু ক্ষীৰখিনি দিলে। দিওঁতেই ভিতৰৰ পৰা মাত দিছে বোলে, আই গাখীৰ উতলি পৰিব এতিয়া। গাখীৰ নমাবলৈ গৈ আহি দেখিছে, গোপীগৰাকীৰ ল'ৰাকেইটাই ক্ষীৰ খাই আছে, কৃষ্ণ নাই। অভ্যাস, অনুশীলন, স্বভাৱ আৰু চৰিত্ৰৰ প্ৰকাশ। সেইটো কাৰণে কৃষ্ণৰ চৰিত্ৰ পৰম অমৃত। কৃষ্ণৰ চৰিত্ৰটো অমৃত কৰিব পাৰিব লাগিব। কি হ'ল, সেই গোপীগৰাকীক শহুৰেক, শাহুৰেক আৰু স্বামী সকলোৱে গালি পাৰিছে, তই পাগলী হলি, তই পাগলী হলি, তই পাগলী হলি, তই য'তে থাক ততে কৃষ্ণকে দেখ, তোৰ ভ্ৰম হৈছে, তোক ঘৰত থাকিবলৈ নিদিওঁ। এতিয়া গোপীগৰাকীয়ে কৈছে, মই এদিন মাত্ৰ সময় দিছো, কাইলৈৰ পৰা মই এনেকুৱা কাম নকৰো। কি কৰিছে, বৃন্দাবন ধামৰ মাজত বহি গোপীগৰাকীয়ে প্ৰণৱ মন্ত্ৰ জপ কৰিছে, ওমকাৰ মন্ত্ৰ। দেৱৰীকে নাৰদে হাতত দিব্য বীণা লৈ আহি গোপীগৰাকীৰ কাষে কাষে নৃত্য কৰিছে। বোলে কিয়, জগতৰ গোসাঁই এজন লীলা কৰি আছে, তুমি ওমকাৰ সাধনা কাৰ কাৰণে কৰিছা? এইজন কৃষ্ণই ইয়াত ক্ৰীড়া কৰিছে আৰু তুমি ঈশ্বৰ সাধনাৰ কাৰণে কি তপস্যা কৰিছা? গোপীগৰাকীয়ে কৈছে, হেৰা দেৱৰীষি, বোলে কি, মই কৃষ্ণ প্ৰাপ্তিৰ কাৰণে তপস্যা কৰিছো বুলি তোমাক কোনে ক'লে? বোলে নহ'লেনো তপস্যা কিয় কৰে? বোলে মই কৃষ্ণক পাবৰ কাৰণে তপস্যা কৰা নাই, মোৰ ভিতৰত বহি থকা কৃষ্ণক মই ভিতৰৰ পৰা বাহিৰ কৰি পঠাবৰ কাৰণে তপস্যা কৰিছো। দেৱৰীষি নাৰদৰ ভুল ভাগি গ'ল। যিজন কৃষ্ণক চাবৰ কাৰণে, যাৰ চৰণ দৰ্শন পাবৰ কাৰণে, যিজনক সেৱা কৰিবৰ কাৰণে মই হাতত দিব্য বীণা লৈ এই ঢেঁকীত উঠি মই বাৰে বাৰে গোকুল ধামলৈ আহিছো, সেইজন কৃষ্ণই এই গোপীৰ হৃদয়ত এনেদৰে বহি লৈছে যে গোপীয়ে সেইজন কৃষ্ণক হৃদয়ৰ পৰা বাহিৰ কৰি দিবৰ কাৰণে এই বৃন্দাবনত সাধনা কৰিবলগীয়া হৈছে। তেতিয়া দেৱৰীষি নাৰদে সেই গোপীগৰাকীক সেৱা কৰি কৈছে যে মোৰ কৃষ্ণ দৰ্শন হ'ব নালাগে, কৃষ্ণ দৰ্শনৰ মোৰ কোনো প্ৰয়োজন নাই, ভিতৰত বহি থকা কৃষ্ণক বাহিৰলৈ পঠাবৰ কাৰণে যোগময় সাধনা কৰা এইগৰাকী গোপীৰ যদি মই চৰণ স্পৰ্শ কৰিব পাৰো, কোটি কোটি জনমৰ মোৰ পুণ্য সঞ্চয় হৈ যাব। গতিকে কৃষ্ণৰ চৰিত্ৰ পৰম অমৃত। এই গোপীগৰাকীয়ে যোগময় সাধনা কৰিলেও কৃষ্ণক বাহিৰলৈ উলিয়াব নোৱাৰিলে। কৃষ্ণই ভিতৰতে উচুবি উচুবি কান্দিবলৈ ল'লে যে মই তোমাৰ ভিতৰত এনেদৰে বহি গৈছো যে তুমি যিমান যত্ন কৰিলেও তোমাৰ পৰা মোক তুমি কেতিয়াও বিচ্ছিন্ন কৰিব নোৱাৰা। প্ৰয়োজন হ'লে তোমাৰ সংসাৰ যাওক, প্ৰয়োজন হ'লে তোমাৰ শাহুৰ শহুৰ সকলোবিলাক তোমাৰ পৰা আঁতৰাওক। হে বৃন্দাবনৰ গোপী, তুমি মোৰ ভক্তি আৰু মই তোমাৰ ভগৱান, তোমাৰ আৰু মোৰ মাজত কেতিয়াও ভেদ হ'ব নোৱাৰে। ৰহস্য কৃষ্ণৰ ৰহস্য চৰিত্ৰ, কৃষ্ণৰ জন্ম কৰ্মলীলাৰ আনন্দময় তত্ত্ব ভাগৱতৰ 10ম স্কন্ধত দিছে। এইজন কৃষ্ণৰ জন্ম কৰ্মৰ কথা আমি যদি কেনেবাকৈ শ্ৰৱণ কীৰ্তন কৰিবলৈ পাওঁ, আমাৰ হৃদয়ৰ কৃষ্ণই যেন আমাক দুহাত দাঙি আশীৰ্বাদ দিব, এই বিশ্বাস সুদৃঢ়ভাৱে সবলভাৱে আমি কৰিবলৈ অভ্যাস কৰিব লাগিব। সেইটো কাৰণে কৃষ্ণৰ কথা শ্ৰৱণ কীৰ্তনৰ অনুশীলন আপোনালোকে প্ৰথম এবছৰ কৰিছিলে,
তাৰ পাছত 2 নম্বৰ বৰ্ষ হ'ল আৰু এতিয়া 3য় বৰ্ষত ভৰি দিলে। এই অনুশীলন এদিন কি হ'ব? অভ্যাস হ'ব। এই অভ্যাস এদিন স্বভাৱ হ'ব। এই স্বভাৱ যেতিয়া চৰিত্ৰলৈ ৰূপান্তৰ হ'ব, গোপীৰ হাতত ধৰি ভগৱান কৃষ্ণই, পৰমাত্মা কৃষ্ণই আনন্দময় নৃত্য শৰতৰ ৰাতি ৰচনা কৰি বৃন্দাবনত প্ৰকাশ কৰিব। গতিকে আত্মাৰ আচল আনন্দটো য'ত প্ৰকাশ হয় সেয়াই হ'ল বৃন্দাবন। য'ত কৃষ্ণ আৰু কৃষ্ণৰ ভকত এক হৈ যাব পাৰে সেয়াই হ'ল আনন্দ ধাম, এয়াই হ'ল বৃন্দাবন। সেইটো কাৰণে এই জীৱনৰ বিকাৰবিলাকৰ পৰা জীৱক মুক্ত কৰি কৃষ্ণ ভক্তিৰ অনুশীলন, কৃষ্ণ ভক্তিৰ অভ্যাস, কৃষ্ণ ভক্তিৰ স্বভাৱ, এই কৃষ্ণ ভক্তিৰ স্বভাৱটোক আমি চৰিত্ৰলৈ ৰূপান্তৰ কৰিব লাগিব। এই কৃষ্ণ ভক্তিৰ স্বভাৱটোক যদি আমি চৰিত্ৰলৈ কেনেবাকে ৰূপান্তৰ কৰি ল'ব পাৰোঁ, গুৰুজনাই সেই কথাখিনিকে তত্ত্বৰূপত প্ৰহ্লাদ চৰিত্ৰ, ধ্ৰুৱ চৰিত্ৰ, হয়নে, ইত্যাদি ৰূপত আমাক কীৰ্তন শাস্ত্ৰত দিছে। কৃষ্ণৰ তত্ত্ব কথাক আমাৰ জীৱন চৰিত্ৰৰ লগত, পৰমাত্মাৰ পৰম তত্ত্ব কথাক আমাৰ জীৱনৰ লগত আমি একাকাৰ কৰি ল'বলৈ আমি যত্ন কৰিব লাগিব। সেইটো কাৰণে ভাগৱত এদিন শ্ৰৱণ কৰিলে নহ'ব। এই ভাগৱত ভগৱন্তক আমি প্ৰাৰ্থনা কৰি, স্তুতি আৰু উপাসনা কৰি আমি তেওঁক ক'ব লাগিব যে জনমে জনমে যাতে আমি তোমাৰ কথাই শ্ৰৱণ কীৰ্তন কৰিবলৈ আমি এই ভূমিভাগলৈ আহি থাকিব পাৰোঁ। তোমাৰ কথা শ্ৰৱণ কীৰ্তন কৰাৰ যি আনন্দ, এই আনন্দৰ ভাগ দিবৰ কাৰণে তুমি জন্ম দিবা। বেলেগ কোনো উদ্দেশ্য ৰাখি আমাক এই পৃথিৱীলৈ আৰু আনিব নেলাগে। কাৰণ কৃষ্ণ হ'ল অনন্ত ঈশ্বৰ। এই অনন্ত ঈশ্বৰৰ চৰণ সেৱাৰ সমান পুণ্য কাম এই জগতত একো নাই। গতিকে অৰ্জুনক কৈছে, হে সখা তুমি এতিয়া গাণ্ডীৱ ধৰা। বোলে কিয়? মোৰ আজ্ঞা বুলি তুমি এতিয়া যুদ্ধ পবিত্ৰ হোৱা। গতিকে জীৱন যুদ্ধ আমি কৰিবই লাগিব। বৃত্তি আমাৰ গাণ্ডীৱ ধৰিবই লাগিব। কিন্তু আগ কৰি ল'ব লাগিব কাক? আগ কৰি ল'ব লাগিব কৃষ্ণক। কৃষ্ণক আগ কৰি যদি জীৱনৰ বৃত্তিবিলাক, কৰ্মবিলাক সকলোবিলাককে আমি যদি আগবঢ়াই নিব পাৰোঁ, তেতিয়াহ'লে তাত হাৰি যোৱাৰ ভয় নাথাকে আৰু বহুত পাম বুলি আশাৰ কোনো মায়া নাথাকে। সেইটো কাৰণে কৃষ্ণ হ'ল চৈতন্য বস্তু। জীৱনৰ জড়তাবিলাকক দূৰ কৰি আনন্দময় তত্ত্বৰ প্ৰকাশ ঘটাব পৰা এই কৃষ্ণৰ মহিমা ভাগৱত শাস্ত্ৰত প্ৰকাশ কৰি 10ম স্কন্ধত দেখুৱাইছে। জন্মসূত্ৰে আমাৰ লগত লাগি অহা এই যিবিলাক অসুৰ আছে, আসুৰী বৃত্তি আছে, এইবিলাকক বিনাশ কৰিব আত্মাৰাম কৃষ্ণই তেওঁৰ কথা শ্ৰৱণ কীৰ্তন আৰু মননৰ দ্বাৰা। কৃষ্ণ পাঠকজনে আকৌ গোষ্ঠলৈ অপুৰা গমন। হে ৰাম শুক নিগলতি ৰাজা, শুনা কথা বদলি নহয়। কৃষ্ণ প্ৰভুপতি তুমি ৰাতি পানে চৰি পাই অক্ৰূৰৰ নিদ্ৰাই মথুৰাতে বংশী সিতুৰা হে প্ৰভাততে শৰীৰত উপজিল প্ৰেম ভাৱ শিহৰিল সৰ্বগাঁও জান্ত মনে কৰি বিমৰি
জপযজ্ঞ ব্ৰতদান দিলো কিবা বিশিষ্ট বিব্ৰত কোনোবা পুণ্যৰ ফলে আজি গয়াই অবিকলে হয় চকু দেখিব কৃষ্ণ কৃষ্ণ দৰ্শন মৰ পৰম দুৰ্লভ দেখ বিষয়ত আছে অহংকাৰ ক্ষুদ্ৰাত জনম জাৰ বেদ উচ্চাৰণ তাৰ নাহি যেন একো অধিকাৰ কৃষ্ণ দৰ্শন জানো হৈবে অধমৰ হৃদয় উল্লাস আতি কৰে ইটো কাল নদী মাজে ভাসি যাই জীৱ যত তাৰ মাজে মাজে কত হে ৰাম এতেকে জানিলো মোৰ অমংগল নষ্ট ভৈল হৈ বয়াজি জন্মৰ সাফল আজি এই মাথো মই কৰিমু প্ৰণাম কৰি মাধৱৰ চৰণ কংসে কিলো কৃপা মোক কৰিলে পঠাই আজি দেখিব কৃষ্ণৰ চৰণ যাৰ লক্ষ কান্তি স্মৰি সংসাৰ গৈল তৰি অম্বৰীশ আজি ৰাজাগণ ভাগৱতৰ দশম স্কন্ধত গোকুল ধামলৈ কৃষ্ণৰ যাত্ৰা অসুৰৰ যাত্ৰা ঈশ্বৰ তত্বৰ প্ৰবাহ কেনেদৰে হয় মানে কৃষ্ণ গুণময় নহয় গুণাতীত কোনো গুণেই কৃষ্ণক স্পৰ্শ কৰিব নোৱাৰে গুণে কিয় স্পৰ্শ কৰিব নোৱাৰে তেওঁ আমাৰ লগত আত্মা ৰূপে আছে কিন্তু আমি হাঁহো কান্দো দুখ কষ্ট সংবেদন সকলো অনুভৱ কৰোঁ কিন্তু তেওঁ নিৰ্বিকাৰ তেওঁ নিৰ্গুণ বোলে কিয় মই তোমাৰ চেতনা শক্তিটোহে হৈ থাকিম সুখ দুখ হাঁহি কান্দোন এইবিলাক একোৱেই মোক স্পৰ্শ কৰিব নোৱাৰে সংসাৰ ৰিপুৱে তোমাক একো কৰিব নোৱাৰে এতিয়া ভকতৰহে কৃষ্ণত ৰতি মতি আৰু ভকতি অভকতৰ কৃষ্ণত মতি নাই সেইটো কাৰণে অভকত কোন আছিলে পুতনা অভকত কোন আছিলে চক্ৰবাদ অভকত কোন আছিলে বোমাসুৰ এই অসুৰবিলাক অভকত আছিলে কৃষ্ণক বধিবলৈ পঠাইছিলে এটাও সাকসেস বা কৃতকাৰ্য নহল সকলো নিজে বধ হল কংসই কি কৰিলে কংসই তাৰ দুষ্ট বুদ্ধিটো এইবাৰ আকৌ সুবুদ্ধিলে খটুৱালে
বোলে বেয়া উপায় অৱলম্বন কৰি কৃষ্ণৰ অনিষ্ট কৰিম বুলি যদিও ভাবিছিলোঁ, এইবাৰ মই উপায়টো বেয়া নকৰোঁ, বোলে কি এইবাৰ মই এটা ভাল উপায় অৱলম্বন কৰোঁ। যিকেইজনক মই কৃষ্ণক বধিবৰ কাৰণে পঠাইছিলোঁ, গোটেইকেইজনে কৃষ্ণক বেয়া পায়। গতিকে এইবাৰ মই কৃষ্ণক নিজ হাতেৰে বধ কৰিবৰ কাৰণে মই মথুৰালৈ আনিব লাগিব। এতিয়া কংসনো গোকুললৈ কিয় যাব নোৱাৰে? কংসটো ৰজা, কৃষ্ণক আনিবলৈ কংসও যাব পাৰে, হয়নে বাৰু? ভাগৱত শাস্ত্ৰই কৃষ্ণৰ তত্ত্বটোক, ৰহস্যটোক আমাক উপলব্ধি কৰাব বিচাৰিছে। বোলে কি কংস আৰু কৃষ্ণ দুটা সম্বন্ধ। কংস হ'ল মামা, কৃষ্ণ হ'ল ভাগিন, হয়নে বাৰু? এই মামা আৰু ভাগিনৰ সম্বন্ধটো বুজাব বিচাৰিছে। দুৰ্যোধন যদি ভাগিন হয়, মোমায়েক শকুনি। দুৰ্যোধন মানে অহংকাৰ, শকুনি মানে কুবুদ্ধি, দুষ্ট বুদ্ধি, সেইটো কাৰণে সেয়া মামা। ধৰ্মৰাজ যদি ভাগিন হয়, তেতিয়া ধৰ্মৰাজৰ মামাক কোন হয়? ধৰ্মৰাজৰ মামাক হ'ল শল্য। ধৰ্ম মানে পুণ্য, শল্য মানে পাপ। সেইটো কাৰণে শল্যক কোনে বধ কৰিছে? যুধিষ্ঠিৰে বধ কৰিছে মহাভাৰতৰ যুদ্ধত। শল্য মামা ভাগিনৰ সম্বন্ধটো বুজি লোৱা। ভাগিনক সেৱা কৰিব নাপায় আৰু মোমায়েককো ভাগিনে সেৱা কৰিব নাপায়। এইটো কেনেকুৱা কথা? কাৰণ ভাগিনটো ভাগিনে সৰু, সৰুজনক আমাৰ সেৱা নকৰে, কিন্তু মামাটো আকৌ ডাঙৰ, বয়সত ডাঙৰ হ'লে আকৌ মোমায়েকক ভাগিনে সেৱা নকৰে। এইটো কেনেকুৱা কথা? আমাৰ এটা পৰম্পৰা আছেনে নাই বাৰু? হা, ভাগিনক মোমায়েকে মাৰিবও নাপায়, বোলে কিয়? ভাগিন বোলে ডাঙৰ, হয়নে বাৰু? আৰু ভাগিনে কেতিয়াও মোমায়েকক সেৱা কৰিব নাপায়। ভাগিন বোলে সম্বন্ধত মোমায়েকতকৈ ডাঙৰ, হয়নে? মামাটো সম্বন্ধত সৰু এইটো কাৰণেই, মামা আমাৰ ৰজগুণ আৰু তমগুণ। মামা কি? আমাৰ ৰজগুণ তমগুণ। সেইটো কাৰণে শকুনি, সেইটো কাৰণে কংস, সেইটো কাৰণে শল্য। ভাগিন আমাৰ সাত্বিক গুণ, সেইটো কাৰণে কোন? ধৰ্মৰাজ, যুধিষ্ঠিৰ, কৃষ্ণ। এইবিলাক সাত্বিক গুণ। কৃষ্ণৰ চৰিত্ৰ যি অমৃত, এই অমৃতময় কৃষ্ণৰ চৰিত্ৰক আমাক শিকাব বিচাৰিছে। বোলে কি কৃষ্ণক যদি তুমি নিব বিচাৰিছা, দুহাতত নিব নোৱাৰা। কৃষ্ণক যদি তুমি নিব বিচাৰিছা, হৃদয়ত নিব পাৰিবা। আৰু কৃষ্ণক যদি তুমি নিব বিচাৰিছা, ক'ত নিব লাগিব? মস্তকত নিব লাগিব, শিৰত নিব লাগিব। সেইটো কাৰণে আমাৰ ভাগৱত শাস্ত্ৰ যেতিয়া ভাগৱত শোভাযাত্ৰা কৰে, ক'ত নিয়ে? শিৰত নিয়ে, হয়নে? ভগৱান কৃষ্ণৰ স্থান সদায় শিৰত, হয়নে? শিৰৰ ভিতৰকে কৃষ্ণক বেলেগক আমি স্থান দিব নোৱাৰো। এইটো কাৰণে শিৰত তুলি কৃষ্ণক বসুদেৱে আনিলে, এতিয়া নিব লাগিব আকৌ ক'লৈ? মথুৰালে। এই ঘূৰাই নিয়া কামটো কোনে কৰিব? বসুদেৱ আমাৰ জীৱনৰ শুদ্ধ বৃত্তি প্ৰতিষ্ঠা। বৃত্তিবিলাক যদি শুদ্ধ নহয়, কৃষ্ণক নাপাব। সেইটো কাৰণে বৃত্তিটো শুদ্ধ কৰি ল'বৰ কাৰণে অৰ্জুনক কৈছে গাণ্ডীৱ ধৰা আৰু যুদ্ধ কৰা। মই যি আজ্ঞা কৰিছোঁ সেয়া কৰিবা, মোৰ আজ্ঞা নোহোৱাকৈ একো কামেই নকৰিবা। গতিকে অকুৰ, কুৰ মানে কি? কুৰ মানে হিংসুক, কুৰ মানে প্ৰতিশোধ পৰায়ণ। যিজনৰ লগত হিংসা আৰু প্ৰতিশোধ এই দুটা বিকাৰ কোনোদিন নাথাকে, সেইজন হ'ল অকুৰ। হিংসা আৰু বিকাৰ যাৰ লগত কোনোদিন নাথাকে, সেইজন হ'ল অকুৰ। বোলে কিয়? সেইজনে কুষ্ঠৰ পৰা কৃষ্ণক আনিবলৈ যাব পাৰিব।
কৃষ্ণ ক'ত আছে? কৃষ্ণ গোকুল ধামত আছে। গোকুল মানে কি? গো শব্দে বেদ, গো শব্দে উপনিষদ, গো শব্দে ধেনু, গো শব্দে গাভী, গো শব্দে গুৰু, গো শব্দে গোবিন্দ, গো শব্দে গোবিন্দ কৃষ্ণ। য'ত আছে এয়া গোকুল ধাম। এই গোকুল ধামৰ পৰা কৃষ্ণক যদি আমি কেনেবাকে আমাৰ হৃদয়লৈ আনিবলৈ যাওঁ, আমাৰ হৃদয়ত বহুৱাই থোৱা আনৰ প্ৰতি হিংসা আৰু দেশ, প্ৰতিশোধ পৰায়ণ এই কুৰতা স্বভাৱ, এইবিলাকক আমি এৰি থৈ যাব লাগিব। এইবিলাকক আমি পৰিত্যাগ কৰি থৈ যাব লাগিব। সেইটো কাৰণে এই দুটা বস্তুৰ লগত সদায় দুখ থাকে, এই দুটা বস্তুৰ লগত সদায় কষ্ট থাকে, প্ৰতিশোধ আৰু হিংসা এই দুটা বস্তুৰ লগত সদায় যান্ত্ৰণা থাকে। এইটো কাৰণে অকুৰ আনন্দিত। বোলে কিয়? মোক কংসই পঠাইছে। কলৈ পঠাইছে? মোক কংসই গোকুললৈ পঠাইছে। যিজন কৃষ্ণক মই শয়নে সপোনে সদায় চাম বুলি ভাবি আছো, যিজন কৃষ্ণৰ চৰণ স্পৰ্শ কৰি মই তেওঁৰ আশীৰ্বাদ ল'ম বুলি মই সদায় শয়নে সপোনে কল্পনা কৰি আছো, যিজন কৃষ্ণক দেখা পালে মই জীৱনত আৰু মোৰ একো পাবলৈ বাকী নাথাকিব, যিজন কৃষ্ণক মই সদায় চাব বিচাৰো, সেইজন কৃষ্ণক আনিবলৈ কোনে পঠাইছে? মোক কংসই পঠাইছে। গতিকে ভাগৱত অনুষ্ঠানলৈ আহিবলৈ কোনোবাই ঠেলি ঠেলি পঠিয়ালে নহ'ব। গীতা ভাগৱত শুনিবলৈ আনন্দেৰে, আগ্ৰহেৰে, শ্ৰদ্ধাৰে, ভক্তিৰে আহিবলৈ অনুশীলন কৰিব লাগিব। বোলে কি? যেতিয়ালৈকে ভিতৰত বিকাৰ থাকিব, কুৰতা থাকিব, হিংসা দেশ অহংকাৰ থাকিব, তেতিয়ালৈকে গীতা ভাগৱত শুনিবলৈ কোনো আহিব নোৱাৰে। এয়া গোকুল ধাম। ইয়াত কৃষ্ণই নৃত্য কৰিছে, ইয়াত কৃষ্ণৰ আনন্দ প্ৰকাশ হৈছে। যিয়ে ভগৱান কৃষ্ণৰ আশীৰ্বাদ বিচাৰিছে, আজি ভগৱান কৃষ্ণই প্ৰত্যেকজনকেই তেওঁৰ চৰণৰ আশীৰ্বাদ তেওঁ দান কৰিছে। সেইটো কাৰণে আমি আমাৰ ভিতৰত থকা দুটা বিকাৰ, এটা হ'ল হিংসা দেশ আৰু অন্যটো হ'ল প্ৰতিশোধ। যদি আমি কৃষ্ণক ভাল পাওঁ, যদি আমি কৃষ্ণক ভক্তি কৰোঁ, যদি আমি কৃষ্ণৰ চৰণৰ একান্ত সেৱক হ'বলৈ যত্ন কৰিছো, এই বিকাৰবিলাকক আমি কি কৰিব লাগিব? আমাৰ পৰা আঁতৰ কৰিব লাগিব। কৃষ্ণক আনিবলৈ আমি যাব নালাগে, কংসৰ দ্বাৰা কৃষ্ণই আমাক তালে নিজেই পঠাব। গতিকে কৃষ্ণ ধাম ক'ৰবাত অলৌকিক হৈ আছে বুলি আমি ভাবিলে নহ'ব। আমাৰ ভিতৰত থকা কৃষ্ণক আমি পাবলৈ আমি বহুত সাধনা আৰু যত্ন কৰিব লাগিব। এই যত্নত আমাৰ ভিতৰত আমি বহুৱাই ৰখা এই বিকাৰবিলাকক, বেয়াবিলাকক, বন্ধনবিলাকক আমাৰ পৰা আঁতৰ কৰিবৰ কাৰণে ভাগৱত কথা, গীতা শাস্ত্ৰ কথা আমি শ্ৰৱণ কীৰ্তন কৰিব লাগিব। কৃষ্ণই লীলা কৰি দেখাইছে, কৃষ্ণই তেওঁৰ চৈতন্য স্বৰূপ লীলাৰ যোগেদি উপলব্ধি কৰিবৰ কাৰণে ভগতক এটা চান্স দিছে, সুযোগ দিছে। এই সুযোগটো আমি ভাগৱত কথা শ্ৰৱণ কীৰ্তন কৰি আমি সৰ্বদা ল'বলৈ যত্ন কৰিব লাগিব। অকুৰৰ আনন্দৰ সীমা নাই। যেতিয়াই গ'লে তুমি কৃষ্ণক আনিব লাগিব বুলি গোকুল ধামৰ পৰা, গুষ্ঠৰ পৰা অকুৰৰ দুই চকুৰে আনন্দৰ চকু পানী ববলৈ ল'লে। যে এনেকুৱা লাগিছে মই কৃষ্ণক হাতেৰে চুব পাৰিছো। অকুৰৰ মনত এনে লাগিছে যেন মই কৃষ্ণক সন্মুখত দেখা পাইছো, এনে লাগিছে যেন ভগৱান কৃষ্ণই মোৰ ফালে চাই হাঁহিছে, মোক যেন তেওঁ কিবা কৈছে। হয়নে? কৃষ্ণই মহিমা দেখুৱাই দিব। আজি হয়তো আমাৰ সেয়া পাঠ নাপামগৈ চাগে, তথাপি আমি কথাখিনি কৈ দিছো। কৃষ্ণই অকুৰক ঈশ্বৰৰ মহিমা দেখুৱাই দিব। এয়া অকুৰৰ ভিতৰত থকা যি ভক্তি, যি সাধনা, এই সাধনাৰ প্ৰকাশ। যেতিয়া কৃষ্ণক আৰু ৰামক ৰথত উঠাই যেতিয়া মথুৰালৈ নিবলৈ আনিলে, অকুৰক বৃন্দাবনৰ গোপীবিলাকে খুব গালি পাৰিছে। কাক গালি পাৰিছে? অকুৰক গালি পাৰিছে। এই অকুৰটো কিয় আমাৰ ইয়ালৈ আহিছে? আমাৰ প্ৰাণৰ কৃষ্ণক আমাৰ পৰা কিয় তেওঁ লৈ যাব? এই কৃষ্ণক পৰা আমাক বঞ্চিত কৰিবৰ কাৰণে অকুৰ আহিছে। হয়নে?
এফালে কৃষ্ণক মনত পেলাই গোপীয়ে কান্দিছে আৰু অসুৰে ৰথত উঠাই ৰাম আৰু কৃষ্ণক নিবলৈ লোৱাৰ বাবে বৃন্দাবনৰ গোপীসকলে উপায় অন্তৰ হৈ অসুৰ খুৰাক গালি পাৰিছে মানে কি বুজাইছে কৃষ্ণ কাৰো লগত নথকাকে নাই কৃষ্ণক এঠাইলৈ নিলে এঠাই খালী হৈ কেতিয়াও নাযায় ভাগৱত শাস্ত্ৰই আমাক শিকাব বিচাৰিছে তুমি কৃষ্ণক য'ত বিচাৰা তাতে বিচাৰি পাবা সমস্ততে ভগৱান কৃষ্ণ বিৰাজমান হৈ আছে কিন্তু আমি বিচাৰ কৰি ল'ব জনা নাই গোপীয়ে অজ্ঞান প্ৰকাশ কৰিছে বোলে কি আমাৰ পৰা যদি কৃষ্ণক লৈ যায় তেতিয়াহ'লে আমাৰ কি হ'ব দশম স্কন্ধত ভগৱান কৃষ্ণৰ ৰাসক্ৰিয়া কৃষ্ণ ৰসময় এই ৰসময় আনন্দময় কৌতুক আৰু ক্ৰিয়া আমি উপলব্ধি কৰিবলৈ আমি এই ভাগৱতৰ এই পদ আমি কি কৰিব লাগিব শ্ৰৱণ কীৰ্তন কৰিব লাগিব অসুৰে যমুনাৰ ওচৰ যেতিয়াই পালে অসুৰে ভাবিলে মই নন্দৰ গৃহত স্নান নকৰিলোঁ ৰাম কৃষ্ণ হৰি মই জগতৰ গোসাঁইক মই ৰথত উঠাই আনিছোঁ গতিকে যমুনাত যেতিয়া পালোঁ মই যমুনাত স্নান কৰি লওঁ ৰাম কৃষ্ণৰ চৰণ সেৱা কৰি ক'লে হে জগতৰ গোসাঁই আপোনালোক দুজনক ৰথত উঠাই আনিছোঁ কিন্তু মই স্নান কৰা নাই এইবাৰ মই যমুনাত স্নান কৰি লওঁ কি হ'ল ৰাম কৃষ্ণৰ নাম লৈ যেতিয়াই অসুৰে যমুনাত যেতিয়াই ডুব মাৰি দিলে ঐ যি ৰাম কৃষ্ণক ৰথত বহুৱাই থৈছে ঐ সেই ৰাম কৃষ্ণ জলত আছে অসুৰে কৃষ্ণক চুই চাইছে অসুৰে ৰামক চুই চাইছে বলৰামক আৰে মোৰ গোসাঁই ইয়াত কেনেকে মইতো তেওঁক পাৰত থৈ আহিছোঁ মই ৰাম কৃষ্ণ বুলি জলত স্নান কৰিবলৈ ডুব দিয়াৰ লগে লগে মই পাৰত থৈ অহা মোৰ এই ৰাম কৃষ্ণৰ ৰথ ঘোঁৰা সহিতে জলত কেনেকে আছে আকৌ অসুৰ উঠি আহিলে উঠি আহি পাৰত যেতিয়া ৰাম কৃষ্ণক চাইছে ঐ ৰাম কৃষ্ণ ৰথত বহি আছে কৃষ্ণ অসুৰে কি কৰিছে কান্দিছে হে গোসাঁই তোমালোক ইয়াত বোলে হয় অসুৰ খুৰা আমি ইয়াত বোলে জলত কোন আছিলে বোলে জলত আমি নাই আকৌ অসুৰ নামি গ'ল আকৌ নামি গৈ যেতিয়া জলত ডুব মাৰিছে ডুব মাৰি চাইছে দেখিছে একেখন ৰথতে ৰাম আৰু কৃষ্ণ এই যমুনাৰ জলতো আছে মানে কৃষ্ণ হল চৈতন্য সত্তা কৃষ্ণ সৰ্বত্ৰ বিৰাজমান কৃষ্ণক সকলোতে পোৱা যাব যদি স্মৰণ কৰা যায় অসুৰক শিকাব বিচাৰিছে অসুৰে বুজা নাই এই সৰ্বশক্তিমান জগতৰ হৰিজন সকলোতে বিৰাজমান হৈ আছে অসুৰক বুজাব বিচাৰিছে বোলে কি তোমাৰ ভিতৰত হিংসা নাই দেশ নাই ৰাগ নাই বিৰাগ নাই তোমাৰ বন্ধন নাই সমস্তবিলাক বিকাৰৰ পৰা তুমি মুক্ত হৈ তুমি মোক তোমাৰ হৃদয়ত বহুৱাই লৈছা গতিকে তোমাৰ হৃদয়ত মই যেতিয়া আছো তুমি য'ত যাবা ততে মোকেই দেখা পাবা অসুৰক লীলা কৰি বুজাব বিচাৰিছে কিন্তু অসুৰে বুজি পোৱা নাই কিয় নুবুজে অকিমতে ভকতি কৰিব তোমাত হৰি মই মোহামতি নাজানো তাৰ পাই ৰাম ৰাম অসুৰে জলত থকা কৃষ্ণ আৰু ৰামৰ চৰণ চুই স্তুতি কৰিলে কি বুলি তোমাক ভকতি কৰিম মই একো উপায়েই বিচাৰি পোৱা নাই তোমাৰ নাম শুনাৰ লগে লগে মোৰ হৃদয়খন আনন্দত উতলি উঠিছিলে যে এই কংস ৰজাই মোক যে ইমান কৃপা কৰিছে এই কৃপাৰ কথাত মই ধন্য হলো বুলি মই নিজকে ইমান সান্তনা দিছিলোঁ যে তাৰ ভাষা নাছিল কিন্তু হে কৃষ্ণ তোমাক কেনেকে ভকতি কৰিব লাগে মই নাজানো তোমাক কেনেদৰে উপাসনা কৰিব লাগে মই নাজানো
তুমি কৃপা কৰি তোমাক নিবৰ কাৰণে অনাই নহয় তুমি জলতো আছা তুমি স্থলতো আছা তুমি গোকুলতো আছা তুমি মথুৰাতো আছা তুমি যে সৰ্বত্ৰ বিৰাজমান হৈ আছা তুমি মোক কি কথা বুজাই দিলা গতিকে আমাৰ ভিতৰত থকা কুৰতাৰূপী বিকাৰ হিংসা দেশ অহংকাৰ এইবিলাক যেতিয়ালৈকে থাকিব সমস্তকে আমি হৰিময় কেতিয়াও দেখিবলৈ নেপাম ভাগৱত শাস্ত্ৰ দশম স্কন্ধত এই জগতখনকে যাতে আমি হৰিময় দৰ্শন কৰিব পাৰোঁ প্ৰত্যেকটো বস্তুতে যাতে ভগৱান কৃষ্ণ বিৰাজমান হৈ আছে বুলি আমাৰ সুদৃঢ় বিশ্বাস আমি হৃদয়ত আনি ল'ব পাৰোঁ এই শিক্ষা আমাক ভাগৱত শাস্ত্ৰই দিব বিচাৰিছে সেইটো কাৰণে কি কৃষ্ণৰ ৰাস ক্ৰিয়া মানে ৰসৰ সাৰেই হ'ল ৰহস্য